মাত্ৰ তিনটা ভিডিও এবাৰ যিসকল ক্লাস 12 ৰ ষ্টুডেন্টে ফাইনেল পৰীক্ষা দিছিলে অৰ্গেনিক কেমিষ্ট্ৰিৰ ওপৰত মই মাত্ৰ তিনটা ভিডিও দিছিলো আৰু বিশ্বাস কৰিবা এই তিনটা ভিডিওৰ পৰাই তেওঁলোকে 35 মাৰ্কস অৰ্গেনিক কেমিষ্ট্ৰিত আহে আউট অফ 70 35 মাৰ্কস মানে 50% কোৱেশ্চন আহে অৰ্গেনিক কেমিষ্ট্ৰিৰ পৰা আৰু সেই তিনটা ভিডিওৰ পৰাই তেওঁলোকৰ 35 মাৰ্কস কমন কৰিছে গতিকে আৰু লগত বাকি কিন্তু ফিজিক্যাল আৰু ইনঅৰ্গেনিক কেমিষ্ট্ৰি খিনি আছে গতিকে মোৰ জানো এটা দায়িত্ব নাই যে ক্লাস 11 ৰ তোমালোকৰ আহি থকা পৰীক্ষাৰ কাৰণে ষ্টুডেন্ট সকলৰ কাৰণে মই এটা তোমালোকৰ ৰিজাল্টটো হেমতে যাতে তোমালোকে বিচাৰ ধানে পাব পৰা মই চেষ্টা কৰাৰ গতিকে সেই গুটেখিনি তোমালোকৰ মানে মই টাৰ্গেট এটা লৈ নতুনকৈ তোমালোকৰ এটা ভিডিও সিৰিজ ষ্টাৰ্ট কৰিছো এটো হৈছে তোমালোকৰ যিখিনি মই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ আছে গুটেখিনি চেপ্টাৰ বাই চেপ্টাৰ ডিসকাস কৰি যাম আৰু লগতে পৰীক্ষাৰ আগত তোমালোকে মোস্ট প্ৰবেবল কোৱেশ্চন যিখিনি তোমালোকক হেল্প কৰিব পৰীক্ষাত দেখিবা তাৰ পৰাই তোমালোকক কোৱেশ্চন আহিবলৈ পাৰিবা মোৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ চিন্ময় স্যাৰ আজি আমি আৰম্ভ কৰিবলৈ আছো কেমিক্যাল বন্ডিং চেপ্টাৰটোৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন কিন্তু ইয়াতো এটা কথা আছে আজি মই তোমালোকক যেটো কনসেপ্ট দিম যেনেকৈ বস্তুখিনি শিকাম মই বিশ্বাস মই ভাবিছো যে তোমালোকে তেনেকৈ আগতে কোনেও শিকোৱা নাই বা তোমালোকে হয়তো শিকা নাই তোমালোকে সাবা পৰীক্ষা হলত বহিবলৈ যেতে কোৱেশ্চন পাবা তোমালোকৰ মোৰ মানে এই ভিডিওটো কথা বা মোৰ ছবিখন মনলৈ আহিব কাৰণ এবাৰ ক্লাস 12 ত বহা ষ্টুডেন্ট সকলে উলাই পেলাই মই অসমৰ বেলেগ জায়গাৰ পৰা তেওঁলোকে ফোন কৰিছে যে স্যাৰ আপুনি যিখিনি কোৱেশ্চন দিছিলে সেম কোৱেশ্চন ইভেন মই মোৰ অফলাইন ক্লাস যেহেতু নগাঁৱত আছে অফলাইন ক্লাছটো ক্লাস 11 12 ৰ ষ্টুডেন্টে পঢ়ি আছে তেওঁলোকে কৈছে যে তেওঁলোকক মই অলপ এক্সেপচনেল কিছুমান কোৱেশ্চন কৰাই দিছিলো এন্ট্ৰেন্স লেভেলৰ সেই কোৱেশ্চন কিটাও তেওঁলোকে পৰীক্ষাত এবাৰ দেখা পাইছে নিটৰ লেভেলৰ কোৱেশ্চন কিছুমান আহিছিলে গতিকে খুব ভাল হৈছে তেওঁলোকৰ পৰীক্ষা গতিকে এতিয়া আমি আৰম্ভ কৰিছো এবাৰ ক্লাস 11 ৰ টাৰ্গেট তোমালোকক ভাল কৰাৰ হয় নাই গতিকে এতিয়া চোৱা তোমালোকৰ ড্ৰ দা ষ্ট্ৰাকচাৰ অফ NH4+ আয়ন এটো এটা 1998 ত আহিছিলে কোৱেশ্চনটো 2003 ত আহিছে আৰু 13 ত আহিছে এতিয়া চোৱা এবোৰ নৰমালি তোমালোকে পঢ়ি থকা কিতাপত ধুনিয়াকে ষ্ট্ৰাকচাৰ কিছুমান আকি দি থাকে তোমালোকৰ কলেজত তেনেকে কি কৰিছে এটা নাইট্ৰজেন আকিলে ওপৰত তিনটা তোমালোকৰ হাইড্ৰোজেন লগাই দিলে সো হেনেকে তোমালোকে কোৱেশ্চনবোৰ কৰি আছা আজি আমি যেনেকে মই শিকাম কোৱেশ্চন হয় তোমালোকে কনসেপ্ট ক্লিয়াৰ হৈ যাব যে ষ্ট্ৰাকচাৰটো একচুয়ালি হয় কেনেকুৱা তোমালোকক মই 3 ডাইমেনশনাল ষ্ট্ৰাকচাৰ কিছুমান আজি তোমালোকক দেখাম এটা চোৱা যেটো NH4+ ষ্ট্ৰাকচাৰ হেতু তোমালোকৰ এবোৰ MCQ টো হেল্প হ'ব যেটো NH4+ ষ্ট্ৰাকচাৰ হেতু হল তোমালোকৰ কি টেট্ৰাহেড্ৰেল ষ্ট্ৰাকচাৰ এই ষ্ট্ৰাকচাৰবোৰ তোমালোকে কিছুমান মনত ৰাখি থব লাগিব টেট্ৰাহেড্ৰেল ষ্ট্ৰাকচাৰ এটা চোৱা টেট্ৰাহেড্ৰেল ষ্ট্ৰাকচাৰ বুলি ক'লে আমাৰ জানো মিথেনটো আছে টেট্ৰাহেড্ৰেল ষ্ট্ৰাকচাৰ কেনেকুৱা হয় এটো NH4 ৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব নাইট্ৰজেন থাকিব এফালে হাইড্ৰোজেন থাকিব এনেকৈ থাকিব এটা হাইড্ৰোজেন থাকিব হয় নাই নাইট্ৰজেনৰ ওপৰত পজিটিভ চাৰ্জ আছে ইয়াত এটা হাইড্ৰোজেন থাকিব এনেকৈ থাকিব ইয়াত থাকিব ইয়াতে থাকিব হয় এতিয়া চোৱা তোমালোকে আজিলৈকে তেনেকৈ পঢ়ি আছা কিন্তু মই তোমালোকক দেখাবলৈ ওলাইছো তোমালোকৰ 3 ডাইমেনশনালত কেনেকুৱা হয় এটো চোৱা মই বৰ ধুনিয়াকে তোমালোকক যাতে হেল্প হয় কনসেপ্টবোৰ ক্লিয়াৰ হয় তাৰ কাৰণে মই মলিকুলাৰ যেটো তোমালোকৰ ষ্ট্ৰাকচাৰ একচুয়ালি ঠিক তেনেকৈ ষ্ট্ৰাকচাৰ কিছুমান মই আজি তোমালোকৰ কাৰণে লৈ আহিছো এটা চোৱা এইটো দেখা পাইছা কি ধুনিয়াকে তোমালোকক ক্লিয়াৰ হৈ গৈছে নে বস্তুটো 3 ডাইমেনশনাল ষ্ট্ৰাকচাৰটো কেনেকুৱা হয় দেখা পাইছা ওপৰ ফালে কি আছে এটা হাইড্ৰোজেন আছে তিনিফালে তিনটা হাইড্ৰোজেন আছে দেখা পাইছা বস্তুটো সেম মাজত কি আছে কাৰ্বন বা মিথেন মলিকুলটো মিথেনৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হয় টেট্ৰাহেড্ৰেল হয়নে তোমাৰ হয় তাৰ পিছত আৰু দুটা মান ধৰা ষ্ট্ৰাকচাৰ তোমালোকৰ ধৰা মনত ৰাখি থবা তোমালোকৰ PO4 খুদি দিব পাৰে পৰীক্ষাত PO4 মলিকুলটোৰ ষ্ট্ৰাকচাৰ কেনেকুৱা CH4 ৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা এই গুটেইখিনি মলিকুলাৰ এৰেঞ্জমেন্টটো তোমালোকৰ এনেকুৱা হ'ব MnO4 চাৰিটা অক্সিজেন আছে ক'ত লাগি আছে মেংগানিজৰ লগত PO4 এই ষ্ট্ৰাকচাৰবোৰ টেট্ৰাহেড্ৰেল তোমালোকৰ পৰীক্ষাত যিকোনো এক্সাম্পল দি দিব পাৰে MCQ দি দিব পাৰে যে দা ষ্ট্ৰাকচাৰ অফ MnO4 মেংগানিজ টেট্ৰা অক্সাইড হয় নাই जो তোমালোকক খুদি দিব পাৰে যে ষ্ট্ৰাকচাৰটো কেনেকুৱা সো মনত ৰাখিবা পৰীক্ষাত এই সিম্বল শেপটোলে মনত পেলাবা ষ্ট্ৰাকচাৰটো কেনেকুৱা এটো টেট্ৰাহেড্ৰেল শেপ দেখিছা ইয়াতকে আৰু কিমান ইজিকে তোমালোকে মনত ৰাখিবা হয় নাই দেখা পাইছা এটো টেট্ৰাহেড্ৰেল শেপৰ ষ্ট্ৰাকচাৰ ক্লিয়াৰ সবৰে
দেখা পাইছা মাজত আছে নাইট্ৰজেন ওপৰত আছে হাইড্ৰোজেন তলত আছে হাইড্ৰোজেন এফালে তিনটা হাইড্ৰোজেন মানে এনেকুৱাকে তিনিকুণীয়াকে তলফালে আছে যোন ফালে পাই নেছোৱা কিয় সিমেট্ৰিক্যাল লিখিছা তোমালোকে এনেকে চাইছা কোনোবা মন গৈছে তোমালোকে এনেকে চাইছা কোনোবা মন গৈছে তলফালে চাইছা একদম পুৰা এনেকে দেখিবা যদি এনেকে চাইছা তেতিয়াও যদি মই এটো ওপৰলৈ লৈ আহোঁ তেতিয়াও টেট্ৰাহেড্ৰালি দেখা পাবা বুজি পালা যোন ফালৰ পৰা নেছোৱা কিয় টেট্ৰাহেড্ৰালি দেখা পাবা ঠিক আছে এবাৰ আমি যাম নেক্সট স্ট্ৰাকচাৰ কোৱেশ্চন আছে তোমালোকৰ এটো মই তোমালোকে নোট ডাউন কৰি লবা NH4 ৰ লগতে একেটাও লিখি থবা ইহত গিটাৰ স্ট্ৰাকচাৰটো কেনেকুৱা টেট্ৰাহেড্ৰাল স্ট্ৰাকচাৰ তাৰ পিছত চোৱা ড্ৰ দা স্ট্ৰাকচাৰ অফ NO3 মাইনাস এটো স্ট্ৰাকচাৰটো কেনেকুৱা এটো স্ট্ৰাকচাৰ তোমালোকে মনত ৰাখিবা এটো হ'ল স্ট্ৰাকচাৰটো ট্ৰাইগোনেল planar structure so trigonal planar যেতে তোমালোকে পঢ়িছা তাৰ লগতে আৰু কেটামান তোমালোকে एग्जांपल কেটামান মনত ৰাখি থবা ধৰিল আৰু এটা एग्जांपल কি হ'ব পাৰে BF3 এটো আগতে আহি গৈছে তোমালোকৰ BF3 স্ট্ৰাকচাৰটো দি দিব পাৰে মানে BF3 টো মনত ৰাখি থলা তাৰ পিছত তোমালোকে ঠিক তেনেকে আৰু কেটামান তোমালোকে স্ট্ৰাকচাৰ মনত ৰাখি থলিলা ধৰা BF3 AlCl3 বুজি পাইছা AlCl3 পালা তাৰ পিছত SO3 এবোৰ মলিকুল তোমালোকৰ ট্ৰাইগোনেল প্লেনাৰ এটা তোমালোকৰ ট্ৰাইগোনেল প্লেনাৰটো কেনেকুৱা হ'ব বাৰু সো একদম দেখা পাইছা যদি এনেকে সোৱা কোনোবাই বলে এনেকে চাইছা কোনোবাই বলে এনেকে চাইছা যেনেকে নেছা কিয় দেখা পাইছা বৰ ধুনিয়াকে মই দেখাইছো মাজত আছে তোমাৰ কি আছে আমি জেনাৰেলি স্ট্ৰাকচাৰটো এটা BF3 স্ট্ৰাকচাৰটো কেনেকে আকো B এফালে তিনটা এনেকে F ইয়াটো F হয় নাই এটোৱে আমি পৰীক্ষাত মানে তোমালোকৰ কিতাপত এনেকে থাকে কিন্তু একচুয়ালি মই তোমালোকক পুৰা যাতে তোমালোকে বুজি পোৱা তাৰ কাৰণে মই এটো দেখাইছো মলিকুলাৰ এৰেঞ্জমেন্ট বহুত দাম দি কিনিব লগা হৈছে তো এই গোটেই সেটবোৰ তোমালোকক দেখাবৰ কাৰণে চা কিন্তু তোমালোকৰ কনসেপ্টটো যাতে ক্লিয়াৰ হওক গতিকে মই চেষ্টা কৰিছো দেখা পাইছা একদম এখন চা প্লেনত আছে দেখা পাইছা পুৰা এখন ধুনিয়াকে এখন প্লেনত বহি আছে এনেকুৱা নহয় যে থিয় হৈ আছে বা কোনোবাটা মলিকুল বুলে তোমালোকৰ বুলে এনেকে ডান খাই আছে হেতু নহয় পুৰা এখন প্লেনত আছে পুৰা প্লেনাৰ এই কাৰণে ইয়াক কোৱা হয় ট্ৰাইগোনেল প্লেনাৰ যদিনো এনেকে আছে মানে বস্তুটো পুৰা এখন প্লেনত বহি থাকে আৰু ইয়াৰ एग्जांपल BF3 AlCl3 SO3 একিটা হল তোমালোকৰ কি হয় স্ট্ৰাকচাৰ NO3 মাইনাস এবোৰ হল তোমালোকৰ ট্ৰাইগোনেল প্লেনাৰ স্ট্ৰাকচাৰ বুজি পাইছানে এখিনি পিছত আৰু তোমালোকৰ আৰু ক্লিয়াৰ কৰিব পাৰা বেলেগ দৰকাৰি নাই ক্লিয়াৰ হৈ যাব কনসেপ্টটো হল তাৰ পিছত চোন what is the shape of ammonia molecule very good NH3 molecule NH3 molecular shape to কেনেকুৱা বাৰু ইয়াৰ shape to মনত ৰাখিবা ট্ৰাইগোনেল কি pyramidal ইয়াৰ structure ট্ৰাইগোনেল pyramidal ammonia molecule টোৰ structure এটা চোৱা ট্ৰাইগোনেল pyramidal কেনেকৈ আমি বুজিম এইটো দেখা পালা কিমান ধুনিয়াকে ক্লিয়াৰ হ'ল নে দেখা পাইছা এমোনিয়া মলিকুল তোমালোকে এমোনিয়া ট্ৰাইগোনেল পিৰামিডাল সদায় কি থাকা নহয় এফালে এটা হাইড্ৰোজেন দি দিয়া এনেকে এটা হাইড্ৰোজেন দিয়া এনেকে এটা হাইড্ৰোজেন দিয়া নাইট্ৰোজেনৰ ওপৰত এটা লোন পেয়াৰ ইলেক্ট্ৰন দিয়া নাই ডেফিনেটলি দিয়া এইটো দেখা পাইছা এইটোকে কোৱা হয় ট্ৰাইগোনেল পিৰামিডাল আগৰ স্ট্ৰাকচাৰটো চোন তাত আছে ট্ৰাইগোনেল প্লেনাৰ ইয়াত আছে ট্ৰাইগোনেল পিৰামিডাল এটা চা তোমালোকে যদি ফ্ৰন্ট সাইডৰ পৰা চাই আছা এনেকে যদি চাই আছা তোমালোকে কিবা ডিফাৰেন্স দেখিছা জানো একিটা অলমোস্ট তোমালোকে সেম টাইপৰ দেখি আছা হয়নে নহয় কিন্তু যদি তোমালোকে এনেকে চোৱা তেতিয়া ক্লিয়াৰ হৈ যাব চোৱা কনসেপ্টটো এটো হল ৰাইট সাইডে হল ট্ৰাইগোনেল প্লেনাৰ আৰু এটো চোৱা বুজি পালা ডিফাৰেন্সটো ইয়াতে দেখা পাবা চোৱা ট্ৰাইগোনেল প্লেনাৰটো হল পুৰা এখন প্লেনত আছে পিৰামিডালটো চোৱা পিৰামিডাল ইজিপ্টত যে আছে পিৰামিডবোৰ সব চোৱা কি ধুনিয়াকে এখন এটোটা ৰাইট সাইডৰটো চোৱা একদম দেখিছা পুৰা প্লেনাৰ হৈ আছে আৰু এটো হল পিৰামিডাল মই একখন হেইতে দেখাই দিছো চোৱা কিমান ধুনিয়াকে তোমালোকৰ ক্লিয়াৰ হৈছে বস্তুটো দেখা পাইছা আশা কৰিছো পুৰা বুজি পাইছা ক্লিয়াৰ কনসেপ্টটো ক্লিয়াৰ হৈছে সো এটো হল ট্ৰাইগোনেল প্লেনাৰ এটো হল ট্ৰাইগোনেল পিৰামিডাল পিৰামিড শেপত সোমাই আছে হল বুজি পালা এখিনলৈকে আশা কৰিছো তোমালোকে বুজি পাইছা ভালদৰে ঠিক তেনেকে এমোনিয়াৰ লগত আৰু তোমালোকে স্ট্ৰাকচাৰ চচন আৰু সেম এনেকুৱা স্ট্ৰাকচাৰ থাকা কি আছে PCl3 ফসফরাস ট্রাইক্লোরাইড মানে PCl3 NF3 মলিকুলটো NF3
বহুত ল'ৰা ছোৱালীয়ে ভুল কৰি দিয়ে NF3 টো ট্ৰাইগোনাল প্লেনাৰ বুলি ভাবে একচুয়ালি ট্ৰাইগোনাল প্লেনাৰ নহয় ইয়াত তিনটা ফ্লোৰিন লাগি থাকে ইয়াত যে লোন পেয়াৰ ইলেক্ট্ৰন আছে ইহঁতক হেকাৰণে কি কৰে আমাৰ থাকিব লাগিছিলে বস্তুটো এনেকুৱা প্লেনাৰ হ'ব লাগিছিল কিন্তু নাইট্ৰজেন যদি এটো নাইট্ৰজেন বুলি ভাবো ইয়াৰ ওপৰত কি লোন পেয়াৰ তাৰ কাৰণে কি হয় ৰিপালছনৰ কাৰণে এই বন কিডাল মানে এনেকে তোমাৰ কি হৈ যাব বন কিডাল তাৰ মানে বেকা হৈ যায় হেকাৰণে এটো পিৰামিড শেপলে গুচি যায় বুজি পাইছা হেকাৰণে পিৰামিড শেপলে গৈ পেলাই আমি কেনেকুৱা পাওঁ এনেকুৱা পাওঁ এই কিডালে এনেকুৱা আছিল ওপৰ লোন পেয়াৰ ইলেক্ট্ৰন থাকা কাৰণে বেকা হৈ পেলাই এটো এনেকে তিনডাল বন বেকা হৈ গল বুজি পাইছা তিনডাল এনেকুৱা হৈ গল হল ক্লিয়াৰ তাৰ পিছত চোৱা তোমালোকৰ NF3 molecule example আৰু এটা খুব কমন example আছে H3O+ হাইড্ৰোনিয়াম আয়ন এটো একদম খুব দৰকাৰী পৰীক্ষাৰ কাৰণে ভালদৰে চাবা H3O+ ৰ স্ট্ৰাকচাৰটো খুদি দিব পাৰে ট্ৰাইগোনাল পিৰামিডেল বুজি পাইছা এটো ট্ৰাইগোনাল পিৰামিডেল বুলি কোৱা হয় তাৰ পিছত চোৱা এটোটো একেবাৰে ইজি ওয়াটাৰৰ শেপটো কি বুলি কোৱা হয় ওয়াটাৰৰ শেপটো আমাৰ কি জানো বেন্ড শেপ বুলি কোৱা হয় ভি শেপ বুলিও কোৱা হয় বা বেন্ড শেপ বুলিও কোৱা হয় ওয়াটাৰ লগতে আৰু এক্সাম্পল কি হ'ব পাৰে SO2 হয়নে SO2 মলিকুলটো এটা কি হয় বেন্ড শেপ মলিকুল NO2 এটা বেন্ড শেপৰ মলিকুল বুজি পাইছা তোমালোকৰ তাৰ পিছত SCl2 এবোৰ বেন্ড শেপ মলিকুল সো এটা বেন্ড শেপটো আমাৰ কেনেকৈ বুজিম সো বেন্ড শেপৰ কাৰণে এইটো চোৱা দেখিলা কিমান ইজি কিমান ধুনিয়াকৈ কনসেপ্ট ক্লিয়াৰ কৰি দিলো তোমালোকৰ বেন্ড শেপটো এনেকুৱা চোৱা মানে কি থাকিব মাজত থাকিব তোমাৰ অক্সিজেন এফালে এটা থাকিব হাইড্ৰোজেন এটো হয়নে ইয়াতে থাকিব এনেকৈ বুজি পালা এইটোৱে চোৱা মাজত ইয়েলো কালাৰ অক্সিজেনটো মই দেখাই দিছো আৰু দুফালে একেটা মই হাইড্ৰোজেন বুলি বুজাই দিছো দেখা পালা ইয়াতকে আৰু কি ক্লিয়াৰকে বুজিবা SO2 মাজত সালফাৰ থাকিব দুফালে অক্সিজেন NO2 মাজত থাকিব নাইট্ৰজেন এফালে অক্সিজেন SCl2 এটো সালফাৰ দুটা ক্লোৰাইড মলিকুল ক্লোৰিন মলিকুল বুজি পালা কিমান ধুনিয়াকৈ তোমালোকক বস্তুখিনি ক্লিয়াৰ কৰি দিলো তাৰপিছত আৰু দুটামান ষ্ট্ৰাকচাৰ মই জাস্ট তোমালোকৰ এক্সাম্পল মানে তোমালোকৰ ষ্ট্ৰাকচাৰ বুজিবৰ কাৰণে মই তোমালোকক জাস্ট দেখাবলৈ উলিয়াইছো তোমালোকে ষ্ট্ৰাকচাৰ কিটা চোৱাচোন তাৰপিছত চোৱা আমি এবাৰ চাম স্কয়াৰ প্লেনাৰ জিওমেট্ৰিটো কেনেকুৱা হয় তোমালোকে সদায় কিতাপতটো পঢ়িয়ে থাকা জানা তোমালোকে এক্সাম্পল দিব গলে স্কয়াৰ প্লেনাৰ জিওমেট্ৰি তোমালোকে এতিয়া লিখি দিবা সেকেন্ডলে সাৰেটো আমি এটা জানোৱে আমাক কিয় শিকাইছে জানাটো কিয় দৰকাৰী তোমালোকৰ বহুত কোৱেশ্চন আহে কনসেপচুৱেল কোৱেশ্চন কাৰণ তোমালোকে 11 সায়েন্সত পঢ়িছা 12 সায়েন্সত পঢ়িবা এন্ট্ৰেন্স দিবা এন্ট্ৰেন্সত পাস কৰিবৰ কাৰণে এই বস্তুবোৰে হেল্প কৰিব তোমালোকৰ যিখিনি মই 3 ডাইমেনশন লেখাইছো পৰীক্ষাত হেতুৱে মাইন্ডত আহিব তোমালোকে ভিডিওটো এবাৰ চাই নথবা ৰিপিটেডলি মাজে মাজে চাবা তোমালোকৰ দেখিবা একদম পুৰা মাইন্ডত মানে এটো তোমাৰ কি হ'ব প্ৰিন্ট হৈ যাব হয়নে এটা চোৱা স্কয়াৰ প্লেনাৰ জিওমেট্ৰি আমাৰ কি হয় ধৰা এটা কমন এক্সাম্পল যদি খুদি দিয়ে পৰীক্ষাত MCQ কি হ'ব XCFF4 হয় টেট্ৰাফ্লোৰোজেনন হয়নে জেনন টেট্ৰাফ্লোৰাইড ইয়াতে কি হ'ব চাৰিটা এফালে ফ্লোৰিন থাকিব ইয়াত এটা ফ্লোৰিন থাকিব ইয়াত এটা ফ্লোৰিন থাকিব ইয়াতো এটা আমাৰ কি থাকিব ফ্লোৰিন থাকিব এটো কি হয় বাৰু এটো যদি আমি চাও চাৰিটা ইয়াতে কি থাকে বন পেয়াৰ থাকে প্লাস দুটা কি থাকে লোন পেয়াৰ থাকে টোটাল 6টা ইলেক্ট্ৰন পেয়াৰ থাকে তাৰে চাৰিটা বন পেয়াৰ থাকে দুটা লোন পেয়াৰ থাকে জেনন XCF4 এটা ইয়াৰ যদি আমি যদি স্ট্ৰাকচাৰটো যদি আমি চাবলৈ যাও ইয়াৰে তোমাৰ স্ট্ৰাকচাৰটো কেনেকুৱা হ'ব চোৱা এইটো দেখিলা কেনেকুৱা এইটো চোৱা মাজত জেনন বহি আছে চাৰিফালে চাৰিটা ফ্লোৰিন হক ই লটকাই ৰাখি থৈছে এইটো হল কি হয় স্কয়াৰ প্লেনাৰ সদায় প্লেনাৰ ওয়াৰ্ডটো যদি দেখিবা জানিবা এখন প্লেনত আছে চোৱা কি ধুনিয়াকে এই স্ট্ৰাকচাৰটো আহি গৈছে বনি গৈছে দেখিছা এফালবা চাচোন পুৰা মানে যোনফালে দি নেচোৱা কিয় তোমাক কোনোবা এনেকে চালা কোনোবা বুলে এফালদি চালা কোনোবা বুলে এটো সাইডে চালা চোৱা একদম পুৰা প্লেনত এখন প্লেনত আছে হল আৰু পুৰা এটা স্কয়াৰ টাইপৰ চোৱা এটো এই গুটে কিডাল যদি আমি কানেক্ট কৰি দিও কি হ'ব এটা স্কয়াৰ প্লেনাৰ এৰেঞ্জমেন্ট পাম হেতুৱে হল XCF4 যেন ইয়াত চাৰিটা বন পেয়াৰ থাকে দুটা লোন পেয়াৰ কোনফালে থাকিব ওপৰৰ দুটা লোন পেয়াৰ থাকিব তলৰ দুটা লোন পেয়াৰ থাকিব এটো স্ট্ৰাকচাৰ বুজি পালা আশা কৰিছো তাৰ পিছত চোৱা আমি আৰু এটা বেলেগ এটা জিওমেট্ৰি চাম হেতু হল স্কয়াৰ পিৰামিডেল তোমালোকৰ আজি কনসেপ্ট পুৰা ক্লিয়াৰ কৰি দিম মই চোৱা স্কয়াৰ পিৰামিডেল
আমাৰ লগত এটাত চাই থাকা ম্যাথছৰ ভিডিও পাবা কেমিষ্ট্ৰি পাবা ফিজিক্স আহিব তোমালোকে আৰু বেলেগ একো চিন্তা কৰিব নালাগে হয়নে আৰু এটা তোমালোকৰ এনাউন্সমেন্ট দিছো যোৱা বছৰ চোৱা যেটো বেটছে মই যোৱাবাৰ যিখিনি ষ্টুডেন্টে 11 পাস কৰিছিলে 12 পাইছিলে তেওঁলোকক মই এটা বেটছ নতুন লঞ্চ কৰিছিলো হাইড্ৰোজেন বেটছ বুলি অলৰেডি বহুত ষ্টুডেন্টে মোলে মেছেজ কৰি আছে বৰ্তমান 12ত এনৰোলমেন্টৰ কাৰণে মই আৰু কেইদিনমান পিছত তোমালোকৰ যেতিয়া তোমালোকৰ 11 শেষ হ'ব 12 স্টাৰ্ট হ'ব এপ্ৰিল মাহত মই বেটছটো লঞ্চ কৰিম তাৰ বিষয়ে মই তোমালোকক সকলোকে জনাম সো বেটছটো খুব এটা মিনিমাম এমাউন্টত তোমালোকক গোটে বছৰটো ৰেকৰ্ডেড ভিডিওস লাইভ ভিডিও লাইভ ক্লাস পিডিএফ নোটস ইভেন সেই নোটছৰ পৰা এবাৰ গোটে কমন কৰিছে গতিকে তোমালোকৰ হে মই এটা লঞ্চ কৰিম বেটছ তোমালোকে তাতছত থাকিবা মই তোমালোকক হে বেটছৰ এনাউন্সমেন্টটো সোনকালে দিম হল এটা চা স্কয়াৰ পিৰামিডেল সো স্কয়াৰ পিৰামিডেলৰ শেপটো বাৰু কেনেকুৱা স্কয়াৰ পিৰামিডেলৰ শেপটো যদি আমি ক'বলৈ যাওঁ ইয়াৰ দুটামান এক্সাম্পলছ আছন Cl F5 হল পাঁচটা ক্লোৰিন পাঁচটা ফ্লোৰিন লাগি আছে ক্লোৰিনৰ লগত তাৰ পিছত আৰু এটা এক্সাম্পল IF5 এক্সাম্পলটো কি হয় এই স্কয়াৰ প্লেনাৰ স্কয়াৰ পিৰামিডেল জিওমেট্ৰি হেনে BRF5 একিটা কি হয় বাৰু একিটা ইন্টাৰস্টেচিয়েল কম্পাউন্ড বুলি কোৱা হয় দুটা সো হেলোজেনে দুটাই হেলোজেন ব্ৰোমিনো হেলোজেন আৰু ফ্লোৰিনো হেলোজেন সব হেলোজেন মিলি পেলাই তোমাৰ ফৰ্ম হ'ব এটো কোৱা হয় ইন্টাৰস্টেচিয়েল কম্পাউন্ড বুলি হল সো সো একিটা মই এক্সাম্পল তোমালোকক দেখালো ইহতৰ স্কয়াৰ পিৰামিডেল জিওমেট্ৰি ইহতত কি থাকে বাৰু তোমাৰ পাঁচটা বন পেয়াৰ থাকিব ইয়াতে কি হৈ থাকে পাঁচটা বন পেয়াৰ থাকিব আৰু প্লাস এটা থাকিব লোন পেয়াৰ হল এটা চা এটো আমি কোৰ পৰা আহিব ইয়াৰ পৰা আহি যাব চা এতিয়া ষ্ট্ৰাকচাৰটো কেনেকৈ আহিব হল এটো হল অথনি পালো আমি স্কয়াৰ প্লেনাৰ এবাৰ স্কয়াৰ পিৰামিডেলটো কেনেকৈ আহিব ইয়াত আহি পেলা মই এটা আৰু এটা ইয়াতে জয়েন দি দিলো চা দেখা পাইছা এইটোৱে হল জিওমেট্ৰিটো বুজি পাইছা এইটোৱে হল তাৰ জিওমেট্ৰিটো মই যদি এটা যদি সাপোজ ক্লোৰিন দিলো ফ্লোৰিন কিটা এনেকৈ আহিব চা পাঁচটা চাৰিটা ফ্লোৰিন এনেকৈ দি ললো দেখা পাইছা আৰু এটা ফ্লোৰিন কত থাকিব ওপৰ ফালে থাকিব হল আৰু এটা এনেকৈ লোন পেয়াৰ ইলেক্ট্ৰন থাকিব দেখা পাইছা এটো লোন পেয়াৰটো দিয়া নাছে ইয়াত মই লোন পেয়াৰটো লমাই দিব নোৱাৰো আই ইলেক্ট্ৰন কিটা কিন্তু মেইন জিওমেট্ৰিটো এটো দেখা পাইছা চাৰিটা এনেকৈ আছে ধুনিয়াকে চাৰিটা চাৰিফালে আৰু ওপৰ ফালে এটা ফ্লোৰিন লাগি আছে এটোৱে হল স্কয়াৰ পিৰামিডেল জিওমেট্ৰি খুব পুৰা ক্লিয়াৰ হৈ গৈছে তোমালোকৰ ইয়াতকে আৰু কি ক্লিয়াৰ কৰিম চা দেখা পাইছা জুন ফালৰ পাই নাচোৱা কিয় যদি কোনোবাই বলে এনেকৈ চাও কোনোবাই বলে এনেকৈ চাও ওপৰ ইয়াত দুটা লোন পেয়াৰ খালি আছে হেকিটা দিবলে ইয়াতে অসুবিধা তাৰ পিছত আৰু এটা চোৱা ইয়াৰ লগতে চোৱা এখিনিত চোৱা ছটা ইলেক্ট্ৰন পেয়াৰ আছে ইয়াত চাৰিটা আৰু দুটা ইয়াতে পাঁচটা আৰু এটা এবাৰ আমি চাম অক্টাহেড্ৰেল জিওমেট্ৰি অক্টাহেড্ৰেলত কি হয় ছটা বন পেয়াৰ থাকিব আৰু 0 লোন পেয়াৰ এটাও নাথাকে লোন পেয়াৰ ছটাই কি থাকিব বন পেয়াৰ থাকিব এটো ষ্ট্ৰাকচাৰটো যদি তোমালোকে চোৱা কিহৰ এক্সাম্পল যদি চোৱা তোমালোকৰ SF6 মলিকুল SF6 এবোৰ আহে প্ৰিভিয়াস ইয়াৰ তোমালোকে চোৱা যদি চোৱা নিটৰ কোৱেশ্চন পেপাৰ চোৱা তোমালোকে এবোৰ ষ্ট্ৰাকচাৰৰ ওপৰত কোৱেশ্চন দেখা পাবাই দি দিব যে SF6 molecule there are in SF6 molecule how many lone pair and bone pair are there 5 1 দিব কোনোবাটো 4 2 দিলে কোনোবাটো 3 3 দিলে কোনোবাটো 6 0 এটা দিব হল এটা চোৱা এটো আমি গম পালো এটো যদি পাইছিল এটো কি হল স্কয়াৰ প্লেনাৰ আছিল ওপৰত এটা লগাই দিলো কি হৈ গল স্কয়াৰ পিৰামিডেল আৰু এটা আমি তল ফালে দি লগাই দিলো ধুনিয়াকে দেখা পাইছা কি ধুনিয়া ষ্ট্ৰাকচাৰ চা অক্টাহেড্ৰেল জিওমেট্ৰি বুলি কোৱা হয় SF6 মলিকুলটো এটো যদি মই ড্ৰ কৰি দিও মই এফালে ড্ৰ কৰি দিছো চা কেনেকুৱা হ'ব এফালে ফ্লোৰিন চাৰিটা থাকিব এফালে ফ্লোৰিন 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 আৰু ওপৰৰ তল ফালে এটা এটা ফ্লোৰিন সোমাই থাকিব চাচোন মিলাই পেলাই হয়নে নহয় মাজত ইয়েলো কালাৰত মই সালফাৰটো দেখুৱাই আছো দেখা পাইছা তোমালোকে মাজত তোমালোকৰ মই কি দেখাইছো সালফাৰ দেখা পাই আছো চাৰিটা ফ্লোৰিন আছে চোৱা কোন কিটা ফ্লোৰিনৰ কথা কৈছে এই চাৰিটা ফ্লোৰিন চোৱা এই চাৰিটা ফ্লোৰিনক দেখুৱাইছে এই গিটা দেখা পালা এই চাৰিটা ফ্লোৰিনক দেখাইছো এই গিটা তাৰ পিছত কি হৈ গল ওপৰত মই এটো লগাই দিলো দেখা পাইছা এটো হ'ব স্কয়াৰ পিৰামিডেল
আৰু এটা মই তলফালে লগাই দিম চোৱা তলফালে এটো সাইডত লগাই দিলো এটোৱে হল অক্টাহেড্রাল জিওমেট্ৰি কি ধুনিয়া স্ট্ৰাকচাৰ দেখিছা চাৰিফালে চাৰিটা থাকে আৰু ওপৰৰ ফালে মাজেদি এক্সিস এই এক্সিস ডালৰ মাজেদি মানে এটা পাৰ হৈ যায় এনেকৈ পাৰ হৈ যায় এই ফ্লোৰিন কিটা কোন কিটা গম পাইছানে তোমালোকে এইটো ফ্লোৰিন চোৱাচোন মই দেখাই দিছো এই ফ্লোৰিনটো আৰু এই ফ্লোৰিনটো কোনটো বাৰু তোমালোকে আনসাৰ দিব পাৰিবানে চোৱা কোনটো ফ্লোৰিন কৈ আছে এই যে সাৰ্কেল কিটা এইটো আৰু এইটো মই ধৰি আছো চোৱা যিকিটা তোমালোকে দেখা পাই আছা মই হাতেদি ধৰি আছো এই সাৰ্কেল কিটা থাকা ফ্লোৰিনটো এটো এক্সিসৰ মাজেদি ধুনিয়াকে কি হৈ গৈছে পাছ হৈ পেলাই গুচি গৈছে দেখা পাইছা বা এনেকেও যদি চোৱা তেতিয়া কোন কিটা হ'ব এই ওপৰ মই ধৰি থাকা কিটা দেখা পাইছা কোনোৱা বলে মন গল এনেকে চাও তেতিয়া এইকিটা কি ধুনিয়াকে ক্লিয়াৰ কৰিলো কনসেপ্ট বুজি পাইছা গতিকে ভিডিওটো যদি তোমালোকে অসুবিধা পাইছা আকৌ তোমালোকে প্ৰথমৰ পৰা এবাৰ চোৱা মাজে মাজে যেতিয়া বন্ডিংটো পঢ়িবা এই ভিডিওটো চাবা তোমালোকে এটো সেভ কৰি থোৱা নিজৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজতো শেয়াৰ কৰি দিবা যাতে সকলোৱে শিকা ভালদৰে বস্তুবোৰ কাৰণ যিমানে শেয়াৰ কৰিবা কিমানে ডিসকাশন হয় আৰু তাৰ পিছত তোমালোকৰ নতুন নতুন কোৱেশ্চন জেনাৰেট হয় মুলে পঠিয়াই ষ্টুডেন্টবোৰে আৰু হেমতে মই তোমালোকক সলভ কৰি দিও আৰু তেতিয়া মোৰো লাভ হয় তোমালোকৰ লাভ হয় তোমালোকে কি বস্তু বুজি পোৱা নাই মোৰো জানিলেহে মই শিকাব পাৰিম হয় নাই গতিকে সকলোৱে মিলি হাক বহিব লাগিব ঠিক আছে থ্যাংক ইউ ভেৰি মাচ মোৰ আৰু ভিডিও আহিব এই কেমিক্যাল বন্ডিং ওপৰত বাকি প্ৰিভিয়াস ইয়াৰ অহা কোৱেশ্চনছ খিনি মই গুটেখিনি তোমালোকক কৰাই দিম আৰু মোস্ট প্ৰবেবল সিৰিজ কোৱেশ্চন স্টাৰ্ট হ'ব যিখিনি কোৱেশ্চন কৰি যোৱা বছৰৰ যিখিনি 11 ৰ ষ্টুডেন্ট তেওঁলোকৰ 58 মাৰ্কস কমন পৰিছিল আউট অফ 70 মানে মই দিয়া কোৱেশ্চন খিনি পৰে গতিকে আশা কৰিছো এবাৰ তোমালোকৰ কিমানখিনি মই সহায় কৰিবলৈ চেষ্টা কৰিম বাকি অবজেক্টিভ খিনি নিজে আমি চেষ্টা কৰিম নতুনকৈ মই কোৱেশ্চন কিছুমান দিম আৰু বাকি ডেসক্ৰিপটিভত যি 35 মাৰ্কস 35 ৰ ভিতৰত যাতে 35 তোমালোকে মই দিয়া কোৱেশ্চন নাপা পৰে কিমানখিনি মই কষ্ট কৰি তোমালোকৰ কাৰণে কন্টেন্টবোৰ দি যাম ঠিক আছে থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং